এয়া মনোজ দা আছে। মনোজ দাই আচলতে মহাবাহু কাষে কাষে গৈ আছে আৰু মনোজ দাৰ পৰা অকণমান মনৰ আদান প্ৰদান কৰোঁচোন আহক। আজি শিৱসাগৰ জিলা সাহিত্য বা সম্পাদক, এগৰাকী জ্যেষ্ঠ সাংবাদিক, বহু তেওঁ হাতৰ কলমে নিগৰিছে ব্ৰহ্মপুত্ৰক লৈ কবিতা, বহু তেওঁ লৈ পিনি সৃষ্টি কৰিছে মহাবাহু বা দিচাংমুখক লৈ পিনি ভ্ৰষ্টাচাৰ। আচলতে আজি ব্ৰহ্মপুত্ৰৰ কাষত আছোঁ। মনোজ দা অনুভৱ অকণমান কথা বতৰা আদান প্ৰদান কৰোঁচোন। মনোজ দা এগৰাকী জিলা সাহিত্য বা সম্পাদক, সাংবাদিক হৈ বহুত আচলতে কলমৰ ধাৰত নীলা চিয়াঁহীত আচলতে বৈছে, বুঢ়া লুইত বহু কথা লিখি গৈছে। সেই কথাখিনি কেনেকুৱা অনুভৱ হৈছে আজি কাষতে আছে? মই নমস্কাৰ জনাইছোঁ। মই দিচাংমুখৰ সাংবাদিক। মোৰ সাংবাদিকতা আৰম্ভ কৰিছিলোঁ মই দিচাংমুখৰ পৰা। দিচাংমুখৰ মই প্ৰথমজন সাংবাদিক। 1997 চনৰ পৰা মই দিচাংমুখৰ সাংবাদিকতা কৰিছোঁ আমাৰ অসমত। এতিয়াও মই আমাৰ অসমৰ সাংবাদিকতা কৰি আছোঁ। বৰ্তমানে মই শিৱসাগৰ জিলাৰ প্ৰতিনিধি কৰি আছোঁ সাংবাদিকতা। এবাৰ যি কি নহওক, দিচাংমুখ মোৰ নিজৰ ঠাই। দিচাংমুখৰ যি অঞ্চল আছে, মৌজা আছে, মোৰ একে মৌজা। আৰু বহুত বছৰ, কেইবাটাও দশক ধৰি আমি সাংবাদিকতা কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ দিচাংমুখৰ পৰা। আৰু আমি দিচাংমুখ প্ৰেছ ক্লাবৰ দায়িত্বত আছোঁ আৰু এতিয়া মই শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বত আছোঁ। আৰু গোটেই শিৱসাগৰ জিলাখনৰ এতিয়া পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলো দিশতে সামৰি এতিয়া বাতৰি কৰিব লাগে। যি কি নহওক, আজি শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত দিচাংমুখৰ এলেকাত থকা আমাৰ বৃহত্তৰ কপুৰ মৌজাক প্ৰতিনিধিত্ব কৰা সমন্বয় সাহিত্য সভা আজি ৫৫তম প্ৰতিষ্ঠা দিৱস। ৫৫তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি ৬০৬ নং বিহাগী প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰিলোঁ বিভিন্ন কলা, কৃষ্টি, সংস্কৃতিৰে। আৰু এই সুযোগতে আজি যি বহুত বছৰৰ আগত 1997, 99, 2000 চনৰ কথা কৈছোঁ। আজি 25টা বছৰৰ আগতে যি আমাৰ এই পৰিৱেশটো আছিল, বহুত আঁতৰত আছিল। তেতিয়া আমি চাইকেল লৈ আহিছিলোঁ অফলা, মাজবাৰী, গড়ভগা, লিগিবাৰী আৰু আমাৰ এই বাঁহী লিগিবাৰী। এই ঠাইডোখৰ যিখন আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰখন বহুত আঁতৰত আছিল। আৰু এখন ইয়াত গাঁও আছিল, অফলা গাঁও আছিল, মাজবাৰী অফলা গাঁও আছিল, মাবল গড়ভগা গাঁও আছিল। আৰু এই গাঁওবিলাক ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত বিলীন হৈ গ'ল। আৰু এতিয়া ইয়াত থকা যি লোক, বিশেষকৈ মিচিং জনগোষ্ঠীৰ লোকসকল মঠাইৰ কাষত বাস কৰিলে আৰু বহুত লোক ইয়াৰ পৰা বেলেগ অন্য ঠাইলৈ গুচি গ'ল। বা যি কি নহওক, প্ৰকৃতিৰ লগত আমি সহাৱস্থান কৰিব লাগিব। এই মুহূৰ্তত একো ধুনীয়া পৰিৱেশ আজি আমাৰ সমন্বয় সাহিত্য সভাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা সাহিত্য সভাৰ সকলো বিষয়বিলাক আমি ইয়াত এই প্ৰাকৃতিক পৰিৱেশৰ লগত আমি বিলীন হ'বলৈ আহিছোঁ, এইখিনিকে কৈছোঁ। আৰু আপোনালোকক দিচাংমুখৰ পৰা সকলোকে আদৰণি জনাইছোঁ। আৰু আগন্তুক দিনত আমাৰ দিচাংমুখলৈ বিভিন্নজন দেশী পৰ্যটকৰ আগমন হয়। আপোনালোকে আহিব দিচাংমুখ, আৰু আমি দিচাংমুখৰ নৈ পাৰত, ব্ৰহ্মপুত্ৰৰ পাৰত আমি নিজকে প্ৰকৃতিৰ লগত বিলীন কৰি দিওঁ, এইখিনিকে কৈছোঁ। ধন্যবাদ।